যদি আত্মাটোৱে তেওঁলোকৰ বিজেপি দলৰ লগত আছে বা আত্মাটোৱে যদি অগপৰ দলৰ লগত আছে তো দেহটো কংগ্ৰেছত কিয় ৰাখিছে তেওঁলোকে কংগ্ৰেছৰ প্ৰাইমেৰী মেম্বাৰশ্বিপৰ পৰা পদত্যাগ কৰক আৰু উপনিৰ্বাচনৰ কাৰণে সাজু হওক এইটো কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব আপুনি মানে কোনটো সমষ্টি পছন্দ কৰিছে চাওক মইতো কৈছোঁ মই যিকোনো সমষ্টি আমাৰ চৰকাৰ কেন্দ্ৰীয় নেতৃত্বই আমাক দিয়ে তাৰ পৰা খেলিবলৈ আমি প্ৰস্তুত হৈ আছোঁ মই একো সিদ্ধান্ত লোৱা নাই মই দলক নেতৃত্বক জনোৱা গৈছে যে দলে য'তে আমাক দিয়ে আমি তাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ আমি সাজু হৈ আছোঁ আৰু সকলোৱে জানে যে বৰ্তমান চৰকাৰে কেনেদৰে আগৰ আমাৰ কলিয়াবৰ লোকসভাটো দুভাগ কৰি ৰাখিছে আৰু এতিয়া কলিয়াবৰৰ ভিতৰত মাত্ৰ নামটো সলনি কৰা নাই মানুহবোৰো ভাগ ভাগ কৰি ৰাখিছে আগতে গোলাঘাট জিলা মানুহ নগাঁও জিলা মানুহ একেলগে আমি কলিয়াবৰ লোকসভা সমষ্টি আছিল অলপ যোৰহাটো আছিলে এতিয়া তেনেকুৱা নাই তো সেইকাৰণে মাত্ৰ নাম সলনি কৰা নাই আমাৰ মানুহো আমাৰ ঘৰটোৱে তেওঁলোকে ভাঙি চেছ কৰিলে এতিয়া সেইকাৰণে নতুন কাজিৰঙা নতুন নগাঁও আনকৈ নতুন যোৰহাটো সৃষ্টি হৈছে য'ত মাজুলী যোগ হৈছে নিশ্চয় আমাৰ সকলোৱে এইটো মুকলি কথা যে আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ পৰা আমাৰ তিনিগৰাকী প্ৰাৰ্থীসকল আছে আৰু সকলোৱে প্ৰাৰ্থিত্ব বিচাৰিব পাৰে আজি আমাৰ লগত গোলাপ শইকীয়া থাকিলেহেঁতেন কিন্তু গোলাপ শইকীয়া শাৰীৰিক অসুখৰ কাৰণে তেওঁলোকে আমাৰ মাজত নাই তেওঁ ইতিমধ্যে এটা নতুন দায়িত্বও পাইছে জিলা কংগ্ৰেছৰ সভাপতিও হিচাপে তেওঁ দায়িত্ব পাইছে অলপ দিনৰ পিছত যেতিয়া তেওঁ সুস্থ হ'ব তেওঁলোকো আহি আমাৰ দলীয় কাম কাজত আমি সকলোৱে একে মঞ্চত দেখা পাব কংগ্ৰেছৰ কেইবাজনো বিধায়ক আচলতে অগপলৈ অহাৰ কথা এটা মানে মই কৈছোঁ সেই মই আগতেও তিতাবৰ যোৱাকালি সমষ্টিত ক'লোঁ যে দুটা নাৱত ভৰি দি লাভ নাই যিসকলক যাব লাগে কংগ্ৰেছৰ পৰা এটলিষ্ট পদত্যাগটো কৰক কংগ্ৰেছৰ আকৌ লেবেলটো পিনি AGP ওচৰত যাব নালাগে বা কংগ্ৰেছৰ লেবেল পিনি বিজেপি চৰকাৰক সমৰ্থন কৰিব নালাগে এই লেবেলটোও গুচাই দিয়ক যদি আত্মাটোৱে তেওঁলোকৰ বিজেপি দলৰ লগত আছে বা আত্মাটোৱে যদি অগপৰ দলৰ লগত আছে তো দেহটো কংগ্ৰেছত কিয় ৰাখিছে তেওঁলোকে কংগ্ৰেছৰ প্ৰাইমেৰী মেম্বাৰশ্বিপৰ পৰা পদত্যাগ কৰক আৰু উপনিৰ্বাচনৰ কাৰণে সাজু হওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত